এক ভয়ংকৰ ঘটনা দিছপুৰ থানাৰ সন্মুখতেই এগৰাকী মহিলাক চুৰিকাঘাতৰ চেষ্টা কৰিছিল এজন যুৱকে কালি নিশাৰ ঘটনা যি মৌচুমী গগৈ যি হত্যাকাণ্ড সংঘটিত হ'ল সমগ্ৰ ৰাজ্য কঁপাই গ'ল তেখেতৰ ভাড়াঘৰৰ সন্মুখতেই অবৈধ প্ৰেমিক বা যিয়ে নকওঁ আমি তেখেতৰ প্ৰেমিকে তেখেতক হানি খুচি হত্যা কৰিলে আৰু সেই ঘটনাৰ ৭২ ঘণ্টা পাৰ নহওঁতেই পুনৰ এক অনুৰূপ ঘটনা সংঘটিত হ'বলৈ গৈছিল সৌভাগ্যক্ৰমে কিন্তু এইবাৰ মহিলাগৰাকী বাচি গ'ল এগৰাকী ৰাজপথত দিছপুৰৰ কাষত দিছপুৰ থানাৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত চাকুৰ এখন চুৰি লৈ যুৱকজন আহিছিল প্ৰেমিক যিজনৰ প্ৰেমিক বুলি কোৱা হৈছে আৰু তেওঁ মহিলাগৰাকীক আক্ৰমণৰ চেষ্টা চলিছিল দিছপুৰৰ ঘটনা এগৰাকী মহিলা কথম্পি তেওঁ দৌৰি দৌৰি দিছপুৰ থানাৰ ভিতৰত সোমায় আৰু তেখেতৰ প্ৰাণ ৰক্ষা পৰে ৰাজেশ দেৱ নামৰ এজন যুৱক যিজন ৩ বছৰ ধৰি মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু এই মহিলাগৰাকীক দীৰ্ঘদিন ধৰি এই ৰাজেশ দেৱ নামৰ যুৱকজনে ব্লেকমেইলিং কৰি অহাৰ অভিযোগ উঠিছে ইয়াৰ পূৰ্বেও তেখেতক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে কাৰণ যিজন ৰাজেশ দেৱ নামৰ যিজন যুৱকৰ কথা কোৱা হৈছে তেওঁ ইতিপূৰ্বে দুবাৰকৈ বিয়া পাতিছে তেখেতৰ দুগৰাকী পত্নী আছে 4টা সন্তান আছে দুগৰাকী পত্নীৰ ফালৰ পৰা আৰু এই যিগৰাকী মহিলা কালি যিগৰাকী ভুক্তভোগী মহিলাই নিজৰ প্ৰাণ ৰক্ষা কৰি দিছপুৰ থানাৰ ভিতৰত সোমাল সেই মহিলাগৰাকীৰ বিবাহিত তেখেতৰ স্বামীৰ সৈতে তেখেতৰ বিচ্ছেদ হৈছে গতিকে তেখেতৰ 2টি সন্তান আছে আৰু এই মহিলাগৰাকীয়ে কোৱা মতে তেখেতৰ ভাষ্য মতে এইজন ৰাজেশ দেৱ নামৰ যিজন যুৱকৰ কথা কোৱা হৈছে যিজনে আক্ৰমণৰ চেষ্টা চলাইছিল তেওঁ বিবাহিত বুলি মহিলাগৰাকীয়ে গম পোৱা নাছিল যাৰ বাবে 6 মাহ পূৰ্বে তেওঁ গম পায় আৰু গম পোৱাৰ পিছত মহিলাগৰাকীয়ে এই যুৱকজনৰ পৰা লাহে লাহে আঁতৰিবলৈ চেষ্টা কৰিছিল আৰু তাতেই এই ৰাজেশ দেৱ নামৰ যুৱকজনে তেওঁক ভয় ভাবুকি বা আক্ৰমণৰ চেষ্টা চলাই বা হত্যাৰ তেখেতক ভাবুকি প্ৰদান কৰি আহিছে দীৰ্ঘদিন ধৰি আৰু কালি নিশাৰ ভাগত ঘটিল ভয়ংকৰ ঘটনাটো মহিলাগৰাকী যেহেতু গণেশগুৰিলৈ আহিছিল গণেশগুৰিলৈ অহাৰ খবৰ প্ৰায় পূৰ্বৰে পৰা খাপ পিটি আছিল এজন ৰাজেশ দেৱ নামৰ যিজন যুৱক বা যিজন পুৰুষৰ কথা কোৱা হৈছে যিজন আক্ৰমণকাৰী তেওঁ এখন চুকা অস্ত্ৰ হাতত লৈ আহিছিল আৰু মহিলাগৰাকীক ৰাজপথতেই চুৰিকাঘাতৰ চেষ্টা কৰে কথম্পি মহিলাগৰাকীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰি দিছপুৰ থানাৰ ভিতৰত সোমায় তাৰপিছত কিন্তু এই ৰাজেশ দেৱ নামৰ যুৱকজন তাৰ পৰা পলায়ন কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ ওচৰত কিছু ভুক্তভোগী মহিলাগৰাকীৰ ভাষ্য আছে মহিলাগৰাকী কি কয় আমি আপোনালোকক এবাৰ শুনাব বিচাৰিছোঁ গলত ডিঙিত খা মাৰিছিল এনেকৈ মই দিয়াৰ লগে হাতত ঘাঁটো পৰিলে পিছত তেজেৰে হৈ গ'ল তাৰপিছতে সেই এক ঘাঁটো ইচ্ছা পৰা নাই নেক্সট আৰু খাবৰ কাৰণে আহিছে তাৰপিছত মোক ৱালত ঠিক চাইছে মাথাত দুখ পাইছোঁ ইয়াতে বেক মাথাটো সি তাৰপিছতে আজি আৰু মোক মানে কাটিবলৈ আহিছে ইয়াতে গণেশগুৰিত ডায়েৰী চাকু লৈ আহিছিলে তাৰ নাম ৰাজেশ দেৱ বেংগলী ল'ৰা নহয় গুৱাহাটীত নহয় সি ক'ৰ হয় মানে একো ঠিকনা মই নাজানো ভালদৰে সি কিন্তু ইয়াতে পাণ্ডুত মানে ভাড়া থাকে আৰু 3 বছৰ হ'ল 3 বছৰ হৈছে আমাৰ ৰিলেশ্যনশ্বিপ তাৰ ৱাইফ 2জনী হয় এজনী এটা ল'ৰা আৰু এটা দুটা বৰদাকনি 2টা ল'ৰা আছে হয় কিন্তু মই কেতিয়াও নহ'ব মই সেইটো কেতিয়াও কৰিব নোৱাৰো যেতিয়া গম পাই গৈছোঁ তাৰ 2জনী ৱাইফ আছে মই গম পাইছোঁ বহু এতিয়া আজি মোটামুটি 6 মাহমান হ'ল 6 মাহমান মই গম পাইছোঁ গম পাই পেলাই মই মানে চাইড হৈছোঁ হোৱাৰ পিছত সি মোক ব্লেকমেইল আজি যেনেকৈ মাৰিব হৈছে আগে পিছত মোক এনেকৈ মাৰিব হৈছে মাৰি পেলাই সি মোক সেই কৰিলে আজিও মোক ইয়াতে ধমকি দিছে যে তই যদি মোৰ লগত ৰিলেশ্যনশ্বিপত নাথাকে তেতিয়াহ'লে তোক মই মানে মাৰি পেলাম আৰু মানে মোৰ বাচ্চা 2টা আছে মোৰ বাচ্চা 2টাক মানে সি ক্ষতি কৰিম বুলি ধমকি দিছে আগতে মই সিদিনা পাণ্ডুত মই কেছ দিছোঁ কেছ দিয়াতে পিছত পাণ্ডুত মানে যেতিয়া মোক সিদিনাখন 9টা বজাত মই খেদি গ'লোঁ খেদি যোৱাৰ পিছত কেছ দিলে তাক উঠালে ৰাতি উঠাৰ পিছত সি কি কৰিলে আপোনাৰ ৰাতিটো থাকিলে পিছদিনাখনি সি ক'লে যে মই আৰু সেইটো কাম নকৰোঁ মই ব্লেকমেইল নকৰোঁ মোক এৰি দিলি হ'ল তো এৰি দিলোঁ মই কেছটো হেৰি কৰা নাই তো এৰি দিয়াৰ পিছত এতিয়া সি মানে মোক সদায় এতিয়া মোক ফ'ল' কৰে ৰাস্তাত মোক হেৰি খেৰা কৰে সি ডিষ্ট্ৰিবিউটাৰ কাপোৰৰ হয় কাপোৰৰ ডিষ্ট্ৰিবিউটাৰ এতিয়া মই সেইকাৰণে মানে এই মাত্ৰ ইয়াতে আমাৰ ইয়াৰে অপজিটত হৈছে থানাখনত তো সেইকাৰণে মই বাধ্যত মানে ইয়াতে দৌৰি নিজকে ই আজি মানে চাকু লৈ আহিছে মোক সানিবলৈ মোক নিজকে নিজে বাচাবলৈ মই ইয়াত দৌৰি আহিছোঁ পলাই আহিবলগীয়া বাধ্য হৈ গৈছোঁ মই এই জাষ্ট আপোনাৰ 30 মিনিট আগত হৈছে এইটো কেছ হয় মহিলাগৰাকীৰ ভাষ্য শুনিলে এই ঘটনা প্ৰথম নাছিল 6 মাহ পূৰ্বেও মহিলাগৰাকীক গৈ তেখেতে মাৰপিট কৰিছিল এখন দাৰে তেখেতক আক্ৰমণৰ চেষ্টা কৰিছিল ডিঙিত ঘপিওৱাৰ চেষ্টা কৰিছিল কিন্তু সৌভাগ্যক্ৰমে মহিলাগৰাকীৰ আঙুলিটোতহে দুখ পায় বাচি যায় আৰু তাৰ পিছত পুনৰ মহিলাগৰাকীয়ে তেওঁৰ সৈতে
দূৰত্ব বজাবলৈ যেতিয়া চেষ্টা কৰে মহিলাগৰাকী কিন্তু তেওঁৰ ৰাজপথত জেনি যায় তেওঁ ফলো কৰে আৰু মহিলাগৰাকীৰ দুটি সন্তান আছে সেই সন্তান দুটিকে কিন্তু এই ৰাজেশ দেৱে হত্যা কৰিম বা তেখেতক তেওঁলোকক আক্ৰমণ কৰিম তেওঁলোকক বেয়া কৰিম এনেকুৱা ধৰণৰ ভয় ভাবুকি প্ৰদান কৰিব ধৰিছিল আৰু এই গোটেই সমগ্ৰ ঘটনা সন্দৰ্ভত যেহেতু এইজন যুৱক বা যিজন ৰাজেশ দেৱ যিজন প্ৰবঞ্চক যিজন ভণ্ড আক্ৰমণকাৰী তেওঁ কিন্তু থাকে পাণ্ডুত তেখেতৰ প্ৰকৃত ঘৰ ক'ত এই মহিলাগৰাকীয়ে নাজানে আৰু 3 বছৰ ধৰি তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু মহিলাগৰাকীয়ে অভিযোগ কৰা মতে ছমাহ পূৰ্বেহে গম পায় যে এইজন ৰাজেশ দেৱ পূৰ্বে দুগৰাকী মহিলাক বিয়া পাতিছে এই ঘটনাৰ পিছতে কিন্তু দুয়োৰে মাজত সম্পৰ্কত ফাট মেলে তাৰ পিছত পৰিস্থিতি ঘটনা সন্দৰ্ভ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু মহিলাগৰাকীয়ে পূৰ্বে পাণ্ডু থানাতো এজাহাৰ দাখিল কৰিছিল পাণ্ডু আৰক্ষীয়ে মাত্ৰ এটা নিশা তেখেতক থানালৈ মাতি নিয়ে থানালৈ যেতিয়া তেওঁ থানাত কয় পুনৰ এনেকুৱা ঘটনা সংঘটিত নকৰোঁ তেওঁ কিন্তু পুনৰ এৰি দিয়ে গতিকেলৈ এনে আক্ৰমণকাৰী যেহেতু ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ ভূপেন দাস নামৰ যিজন আক্ৰমণকাৰী আছিল মৌচুমী গগৈক নিশংসভাৱে হত্যা কৰিলে তেওঁ হত্যা কৰি কিন্তু নিজকো তেওঁ আত্মহননৰ চেষ্টা চলাইছিল গতিকেলৈ এনেবোৰ ঘটনা মহানগৰীত ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখা গৈছে ইটোৰ পিছত সিটো ঘটনা কোনবা এটা ঘটনাৰ পৰা কোনো লোকে শিক্ষা লোৱা নাই বৰঞ্চ এনেবোৰ ঘটনা বৃদ্ধিহে পোৱা দেখা গৈছে গতিকে এইবোৰ ঘটনাই মহানগৰীৰ পৰিৱেশ বা মহানগৰীত এনেকুৱা পৰকীয়া প্ৰেমৰ যি ভয়ংকৰ পৰিণতি এতিয়া এই যিজন ৰাজেশ দেৱ তেখেতৰ যি দুগৰাকী পত্নী আছে তেওঁলোকে হয়তো নাজানে যে তেওঁৰ গুৱাহাটীত এগৰাকী প্ৰেমিকাও আছে গতিকে এনেবোৰ ঘটনাৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে মৌচুমী গগৈ হত্যাকাণ্ড দেখিলোঁ যে মৌচুমী গগৈৰ মৃত্যু হ'ল কিন্তু তেখেতৰ এটি কন্যা সন্তান পৃথিৱীত থাকি গ'ল গতিকে এনেবোৰ ঘটনাই দিনক দিনে সমাজৰ এটা বেয়া দিশ প্ৰতিফলন কৰি আছে আৰু আৰক্ষী প্ৰশাসনৰ ওপৰতো মানুহৰ প্ৰশ্ন উঠিছে কাৰণ গুৱাহাটী মহানগৰীৰ গণেশগুৰি দিছপুৰ থানাৰ সন্মুখত এগৰাকী মহিলাক এখন চুৰিৰে কোনোবা এজন যুৱকে আক্ৰমণ কৰিবলৈ উদ্যত হৈছে ভাবক তেন্তে আইন শৃংখলা পৰিস্থিতি মহানগৰীত কিমান বেয়া বৰ্তমান সময়ত চলি আছে থানাৰ ৱালখনৰ কাষতে যদি এগৰাকী মহিলাক এজন যুৱকে চুৰিৰে আক্ৰমণ কৰিবলৈ উদ্যত হ'ব পাৰে মহিলাগৰাকী থানাৰ ভিতৰত সোমাই গ'ল কাৰণে মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা পৰিল অন্যথা নাহৰণি পথত যিটো ঘটনা সংঘটিত হৈছিল মৌচুমী গগৈৰ লগত তেনে ঘটনাই কিন্তু কালিৰ দিনটোত সংঘটিত হ'লহেঁতেন কালি সন্ধিয়া আৰু কথম্পি এই ভুক্তভোগী মহিলাগৰাকী আমি ইতিমধ্যে জনাইছোঁ আপোনালোকক ভাষ্য শুনাইছোঁ মহিলাগৰাকীয়ে কৈছে 3 বছৰ পূৰ্বে তেওঁলোকক চিনাকি হৈছিল প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু সকলো ঠিকে চলি আছিল কিন্তু ছমাহ পূৰ্বে গম পায় যে ৰাজেশ দেৱ নামৰ যিজন যুৱক হয় যি তেওঁৰ প্ৰেমিক ৰূপে তেওঁৰ লগত আছে তেওঁ কিন্তু ইতিপূৰ্বে দুগৰাকী মহিলাক তেওঁ বিয়া কৰাইছে তৃতীয়বাৰ এগৰাকী মহিলাক তৃতীয়গৰাকী পত্নী বনাব বিচাৰিছিল এই মহিলাগৰাকীক আৰু তাৰ পিছতে কিন্তু দুয়োৰে মাজত সংঘাত হয় মহিলাগৰাকীয়ে যেতিয়া ছমাহৰ পৰা কিছু দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰে তেতিয়াই কিন্তু তেওঁ ব্লেকমেইল কৰিবলৈ ধৰে বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰিবলৈ ধৰে তেখেতক হত্যাৰ চেষ্টা চলাইছে ছমাহ পূৰ্বে ডিঙিত ডাইৰেক্ট হপিয়াবলৈ চেষ্টা কৰিছিল আঙুলি তেখেতক কাটিছিল কৈছে ইতিমধ্যে মূৰত ধৰি তেওঁ ৱালত মাৰি দিছে গতিকে শেষ কৰি পেলাব বিচাৰিছিল আচলতে মহিলাগৰাকীক আৰু কালি সকলো সীমা চেৰাই এখন দা লৈ এখন চুকা অস্ত্ৰ তেওঁ লৈ আহিছিল মহিলাগৰাকীক আক্ৰমণ কৰাৰ লক্ষ্যৰে আৰু সৌভাগ্যক্ৰমে দিছপুৰ থানাৰ কাষতেই আছিল কাৰণে মহিলাগৰাকী দিছপুৰ থানাৰ ভিতৰত সোমাই নিজৰ প্ৰাণ ৰক্ষা কৰে আৰু এই ঘটনাৰ পিছত পুনৰবাৰ চিন্তা চৰ্চা কৰা হ'ব আৰু এতিয়া এজাহাৰ দিয়া হৈছে কালি দিছপুৰ থানাত বৰ্তমানলৈকে কিন্তু ৰাজেশ দেৱ নামৰ যিজন আক্ৰমণকাৰী বা আক্ৰমণ কৰিবলৈ উদ্যত হোৱা যিজন ব্যক্তি তেখেতক কিন্তু দিছপুৰ আৰক্ষীয়ে বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই ইয়াৰ পূৰ্বে পাণ্ডু আৰক্ষীয়ে তেখেতক মাতি নিছিল সোধপোছ কৰিছিল কেৱল এজাহাৰৰ ভিত্তিত আৰু তেখেতে এনে ঘটনা পুনৰ নকৰোঁ বুলি কোৱাৰ বাবে পাণ্ডু আৰক্ষীয়ে তেখেতক এৰি দিছিল গতিকেলৈ সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে মহিলাগৰাকীয়ে ন্যায় পাবনে নাপায় বা মহিলাগৰাকীৰ জীৱনৰ সুৰক্ষাৰ ক্ষেত্ৰত হ'লেও এই যে যি ৰাজেশ দেৱ তেওঁ যিহেতু কালি এই ঘটনা পাণ্ডু আৰক্ষী থানা তেখেতে কথা দিছিল যে তেওঁ পুনৰ মহিলাগৰাকীক আক্ৰমণ নকৰে তেখেতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নকৰে কিন্তু তাৰ পিছত তেওঁ কালি গণেশগুৰিত পুনৰ এনে ঘটনা সংঘটিত কৰিলে এতিয়া এই ভুক্তভোগী মহিলাগৰাকীয়ে দিছপুৰ আৰক্ষী থানাতো এখন এজাহাৰ দাখিল কৰিছে সেই এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে কেনেদৰে এই ঘটনাৰ তদন্ত আগবঢ়াই নিব সেইটো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু এইবোৰ ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে গুৱাহাটী মহানগৰীখন একেবাৰে বৰ্তমান সময়ত সুৰক্ষিত নহয় আইন শৃংখলা পৰিস্থিতি অত্যন্ত বেয়া চুৰ ডকাইতৰ ইয়াত গিজগিজনি আছে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ ইয়াত উপদ্ৰৱ চলি আছে যিকোনো মুহূৰ্তত আপোনাক ইয়াত কোনোবাই চুৰিকাঘাত কৰি যাব পাৰে কিন্তু সকলো দেখিও ক'ৰবাত নহয় ক'ৰবাত যেন এনেবোৰ ঘটনা নিৰ্মূল কৰাত ব্যৰ্থ হৈছে মহানগৰ স্মাৰ্ট আৰক্ষী তেওঁলোকৰ সন্মুখত ইটোৰ পিছত সিটো চেলেঞ্জ আহি আছে ইতিমধ্যে কৈছোঁ মৌচুমী গগৈ হত্যাকাণ্ডটোৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ দিনৰ 10 বজাত দিছপুৰৰ কাষৰ নাহৰণি পথত এগৰাকী মহিলাক হানিকুচি এজন প্ৰেমিকে তেখেতক হত্যা কৰি থৈ গ'ল তাৰ পিছত তেখেত কিন্তু নিৰ্বিঘ্নে পলাই গৈ কিছু দূৰত গৈ তেওঁ নিজে আত্মহননৰ চেষ্টা চলাইছিল গতিকে দিনে পোহৰে ইয়াত আক্ৰমণৰ ঘটনা সংঘটিত হ'ব পাৰে তেনে ক্ষেত্ৰত
ৰাতি বিয়লি পৰিস্থিতি অত্যন্ত বেয়া ইয়াত যিকোনো ধৰণৰ মানুহৰ জীৱনৰ সুৰক্ষা ক'ত মহানগৰবাসী সুৰক্ষা ক'ত হেতুক লৈ দীৰ্ঘদিনৰ পৰা প্ৰশ্ন আহি আছে কিন্তু যিসমূহ স্থানত বা যেনেকৈ এনেবোৰ ঘটনাৰ বিৰুদ্ধে যেনেকুৱা ধৰণে তদন্ত কৰিব লাগে আৰক্ষীয়ে কৰবাত নহয় কৰবাত কৰা নাই কৰবাত নহয় কৰবাত সুৰুঙা আছে যি সুৰুঙাৰেদি কিন্তু এনেবোৰ একাংশ অপৰাধ মানসিকতা থকা লোকে বা অপৰাধ প্ৰৱণতা থকা লোকে এনেবোৰ ঘটনা সংঘটিত কৰি গৈছে আৰু এই যি গুৱাহাটীত একাংশ আছে যে লিভিং ৰিলেশ্যনশ্বিপত থাকে যি অবৈধ প্ৰেম থাকে পৰকীয়া প্ৰেম থাকে ঘৰৰ মানুহে নজনাকে তেওঁলোকে এনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপত আহে এইবোৰ ঘটনা কিন্তু শেষটো খুব বেয়া হয় যেটো আমি দেখি আছো মৌচুমী গগৈ হত্যাকাণ্ডৰ পৰা দেখিলো ইয়াৰ পূৰ্বে আমি গুৱাহাটী মহানগৰীত দেখিছো একাংশ যুৱতীৰ ৰহস্যজনক মৃত্যু হয় তেখেতলোকৰ পৰিয়ালৰ লোকে আহি পেলাই কয় যে আমি এনেকুৱা ধৰণৰ ঘটনা গম পোৱা নাছিলো যে গুৱাহাটীত এনেকৈ থাকে গতিকে এইবোৰ ঘটনাৰ পৰা শিক্ষা লওক নতুন প্ৰজন্মই শিকক যে জীৱনৰ যি মূল্য আৰু এনেবোৰ পৰকীয়া প্ৰেমৰ সম্পৰ্কৰ পৰিণতি অতি কৰুণ অতি ভয়ংকৰ যিটোৱে কিন্তু সমাজৰ কাৰণে এটা বেয়া বাৰ্তা দিব পুনৰ এই ঘটনা সংঘটিত হ'ল ইতিমধ্যে জনাইছো যিসকল আমাৰ লগত নতুনকৈ লাইভত জড়িত হৈছে মহানগৰীত পুনৰ গণেশগুৰিৰ দিছপুৰ থানাৰ সন্মুখত মহিলাক চুৰিকাঘাতৰ চেষ্টা কথম্পি প্ৰাণৰক্ষা পৰিছে মহিলাগৰাকীৰ দিছপুৰ থানাত তেখেত সোমাই যায় যাৰ বাবে মহিলাগৰাকীৰ প্ৰাণৰক্ষা পৰিছে আৰু ইতিমধ্যে পলায়ন কৰিছে আক্ৰমণ কৰিবলৈ অহা ৰাজেশ দেৱ নামৰ এজন যুৱকে সেইজনৰ সন্ধানত বৰ্তমান দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে তেখেতক বিচাৰি আছে আৰু মহিলাগৰাকীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু এই সমগ্ৰ ঘটনা সংঘটিত হ'ল মৌচুমী গগৈ হত্যাকাণ্ডৰ 72 ঘণ্টাৰ মাৰ নজাওঁতে কিন্তু যিটো হত্যাকাণ্ড সমগ্ৰ ৰাজ্যত জুকাৰি গৈছিল সেই ঘটনাৰ 72 ঘণ্টা পাৰ নহওঁতেই পুনৰ এক অবৈধ প্ৰেমিক যুগলৰ মাজত এই ভয়ংকৰ সংঘাত আৰু মহিলাগৰাকীক হত্যাৰ চেষ্টা চলাইছিল সৌভাগ্যক্ৰমে ৰক্ষা পৰে মহিলাগৰাকী ধন্যবাদ